মানে এইটো অনুভৱ আমি আমাৰ 2004 চন 2004 চনৰ পৰা এই ৰজালী ফিল্ডখনত পেছাদাৰী ফুটবল প্ৰতি বছৰ অনুষ্ঠিত হয় আৰু কোনোদিনেই আজিলৈকে ইয়াত কোনো ধৰণৰ বেমেজালি বা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা নাই। বিশেষকৈ সবল নেতৃত্ব যিসকলে দি আছে খেল পৰিচালনাৰ ক্ষেত্ৰত তেওঁলোকৰ অশেষ কষ্ট ত্যাগ আৰু সবলতাৰ বাবে শান্তিপূৰ্ণভাৱে সকলো খেলবিলাক অনুষ্ঠিত হৈ গৈছে আগন্তুক অতীতত আৰু আজিও। আৰু বিশেষকৈ আমাৰ এই অঞ্চলৰ যিসকল দৰ্শক তেওঁলোকতো আমি অভিনন্দন বা তেওঁলোকৰ প্ৰতি আমাৰ কৃতজ্ঞতা থাকিবই। যিমান শালীনতাৰে যিমান শান্তিপূৰ্ণভাৱে তেওঁলোকে খেল উপভোগ কৰে হয়তো পৃথিৱীত এয়াই বিৰল হ'ব নেকি, যিহেতুকে আমাৰ ইয়াত কোনো ধৰণৰ চৰাইৰ মাতৰ নিচিনাও শব্দ নহয়। গতিকে ইয়াতকৈ আৰু শান্তিপূৰ্ণভাৱে খেল উপভোগ কৰাৰ পৃথিৱীত কোনো নজিৰ হয়তো নিশ্চয় নাই। গতিকে আমি আশা কৰিম আগন্তুক দিনতো আমাৰ এই খেল পৰিচালনা যি সমিতি আছে তেওঁলোকৰ নেতৃত্বত আৰু ইয়াতকৈ আৰু ভাল ভাল খেল অনুষ্ঠিত কৰিব। বিভিন্ন খেল এতিয়া কেৱল ফুটবল খেল হৈ আছে আৰু অন্যান্য খেল ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে আমাৰ মাজত অলপ চিন্তা চৰ্চা চলিছে। হয়তো অনাগত দিনত অন্যান্য প্ৰতিযোগিতামূলক খেলো এইখন খেলপথাৰত অনুষ্ঠিত হ'ব। এইখিনিকে ক'লোঁ। সকলোকে পুনৰ আমাৰ প্ৰেছৰ মানুহকো আমাৰ ফালৰ পৰা ধন্যবাদ জনোৱা হৈছে। চূড়ান্ত খেলখন ইয়াত উপস্থিত হৈ খুবেই ভাল লাগিছে। বিশেষকৈ ইয়াৰ ৰজালী আঞ্চলিক ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলে বহুত ধুনীয়াকৈ এই খেলখন পৰিচালনা কৰিছে। মই ভাবোঁ আমাৰ এই পৰিচালনা কমিটিৰ পৰা শিকিব লগা বহুতখিনি কথাই অন্যান্য মানে খেলপ্ৰেমিক ৰাইজে শিকিব লগা আছে। অন্যান্য কমিটিসকলৰ বহুতখিনি কথা শিকিব লগা আছে আৰু বিশেষকৈ আজি ধন্যবাদ দিছোঁ যিটো আমাৰ দৰ্শক মণ্ডলীসকলকো বহুত ধন্যবাদ দিছোঁ। তেওঁলোকে দৰ্শক হোৱাৰ যিখিনি গুণ মই দেখিছোঁ সম্পূৰ্ণখিনি আছে আৰু শেষত খেলুৱৈসকলৰ কিন্তু মই দেখিছোঁ বহুত ধুনীয়াকৈ তেওঁলোকে আমাক যিখিনি মনোৰঞ্জন দিব লাগে ধুনীয়াকৈ দিছে। লগতে মই জিকা টিমটোক মই বহুত অভিনন্দন দিছোঁ। লগতে হাৰি যোৱা টিমটোকো মই কৈছোঁ যে তেওঁলোকে একচুৱেলি ভাল খেলিছে, যদিও হাৰিছে। মই ভাবোঁ আগন্তুক দিনত তেওঁলোকে বহুত ভালকৈ খেলিব বুলি। মই এটা বস্তু মই বহুত ধন্যবাদ দিম যে আজি কমচে কম যিখিনি আছে ইয়াত থকা আৰু দৰ্শক মণ্ডলীত লগতে খেলি থকা মানে খেলুৱৈসকল বেছিভাগে আমি দেখিছোঁ যুৱক চাম আৰু যুৱক চামে আজিৰ তাৰিখত যিটো আমি প্ৰায় মেছেজখিনি পাওঁ যে বহুত বেয়া সমাজৰ বহুত বেয়া দিশৰ ফালে ঢাল খাই আছে, সেইখিনি শুনি আমি কেতিয়াবা মৰ্মাহত হওঁ, আমাৰ ভাল নালাগে। কিন্তু ইয়াত আহি সেইখিনি পৰিৱেশ তাৰ উল্টা দেখিছোঁ যে চবেই নিজৰ শৰীৰ চৰ্চাত ব্যস্ত হৈ আছে, খেলা ধূলাত ব্যস্ত হৈ আছে। ইয়াত খেল ধেমালিৰ পৰা আদি কৰি তেওঁলোকে কি কৰিছে নিজৰ উত্তম যিটো সামাজিক চৰিত্ৰ ভাতৃত্ববোধ সেইখিনি তেওঁলোকে ইয়াত আমাক দেখুৱাইছে আৰু সেইখিনি আমি পাই পেলাই আমি খুবেই আপ্লুত। আৰু মই আমাৰ সমাজৰ সকলো যুৱচামক মই অনুৰোধ কৰিম যে কমচে কম আমি বেয়া কামৰ পৰা আঁতৰি থাকিবলৈ হ'লে কমচে কম ভাল কামৰ প্ৰতি কি হ'ব লাগিব, আমি আকৃষ্ট হ'ব লাগিব। যেনেকৈ আজি আমাৰ খেলুৱৈসকলে দেখুৱাইছে তেওঁলোকে আমাৰ উৎকৃষ্ট নিদৰ্শন। মই ভাবোঁ তেওঁলোক আজিৰ তাৰিখত তেওঁলোক আমাৰ কাৰণে আদৰ্শ আৰু মই আদৰ্শ আমাৰ যুৱচামে ল'বলৈ মই আশা কৰিম। হয়, আমি ৰজালী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত 2025 বৰ্ষৰ যি ফুটবল টুৰ্ণামেণ্ট পাতিছিলোঁ তাৰে আজি ফাইনেল খেলখন অনুষ্ঠিত হৈ গৈছে। উক্ত ফাইনেল খেলত তীব্ৰভাৱে আজি প্ৰতিদ্বন্দ্বিতা কৰিলে ডিং আহোমগাঁও টাইগাৰ ক্লাব ফুটবল দল বনাম বেৰচামাৰী আঞ্চলিক ফুটবল দল। দুয়োটা দলৰ খেল বহুত ভাল হৈছে। বহুত ৰাইজে আজি খেলত অংশগ্ৰহণ কৰিছে, খেল উপভোগ কৰিবলৈ আহিছে। গতিকে সমূহ ৰাইজলৈ আমাৰ ৰজালী আঞ্চলিক ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই ক্ৰীড়া সন্থাত আমাৰ এই টুৰ্ণামেণ্টত 32টা ফুটবল দলে জইন কৰিছিলে। সকলো দলক আমাৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আশা কৰোঁ প্ৰত্যেক বছৰৰ দৰেই যেন আমি খেল পাতি আহিছোঁ, অহা বছৰতো যাতে আমি খেল ভালকৈ ইয়াতকৈ ভাল পাতিব পাৰোঁ, তাৰে সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰি মোৰ বক্তব্য ইয়াতে সমাপ্ত কৰিছোঁ। মই আজি নিশ্চয় গৌৰৱান্বিত যে আজি প্ৰায় দুমাহ ধৰি আমাৰ এই ৰজালী ক্ৰীড়া সন্থাই আয়োজন কৰা এককালীন প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছিলে। তাত প্ৰায় 32টা
টীমে অংশগ্ৰহণ কৰিছে সদৌ শেষত গৈ আজিৰ দিনত আমি চূড়ান্ত খেলখন অনুষ্ঠিত কৰি ৰাইজৰ যিটো উৎসাহ উদ্দীপনা আমি পাইছোঁ তাৰ কাৰণে নতুন আনন্দিত আৰু দুইটা দলেই খুব ভাল খেল প্ৰদৰ্শন কৰিছে আগলৈ যাতে আমি তেনেকৈ খেল পাতি আমাৰ নৱপ্ৰজন্মক উৎসাহিত কৰিব পাৰোঁ যে তেওঁলোকে নৱপ্ৰজন্মৰ কাৰণে খেল স্বাস্থ্যৰ এটা অংগ যাতে এই খেলৰ মাধ্যমেৰে তেওঁলোকে বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি আহি আমাৰ খেল জগতত সোমাই এক সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে তাৰ লক্ষ্যৰেই আমি এই বিভিন্ন সময়ত প্ৰতি বছৰেই আমি ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰোঁ আজি ৰানাৰ্ছ আপ আমাৰ বিজয়ী হৈছে ঢিং আহোমগাঁও টাইগাৰ ফুটবল দলে আৰু ৰানাৰ হৈছে বেচামাৰী আঞ্চলিক ফুটবল দল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত